আপোনালোকে চাব পাৰিছে এখন নটিফিকেশ্যন যে আমাৰ অসমত বানপানী হোৱাৰ কাৰণে ইউজি এডমিশ্যন আৰু পিজি এডমিশ্যনৰ ডেটখিনি এক্সটেণ্ড কৰা হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে। আমাৰ অসমৰ শিৱসাগৰ জিলাত বানপানী হোৱাৰ বিষয়ে আৰু বহুতখিনি জেগাতো তেনেকে এতিয়া বানপানী হৈছে। গতিকে তাৰ কাৰণে ইয়াত ধুনীয়াকে লিখা আছে যে ফ্লাড ইন দ্য ভিউ অফ প্ৰিভেইলিং ফ্লাড চিটুৱেশ্যন এণ্ড ইন দ্য লাৰ্জ ইণ্টাৰেষ্ট অফ এপ্লিকেণ্টছ আৰু বহুতখিনি মানুহ এতিয়াও এডমিশ্যন ল'ব বাকী আছে। সেইকাৰণে দ্য আণ্ডাৰচাইন ইজ directed by the Higher Education Department, Government of Assam, to communicate the revised timeline of conducting UG admissions. The common PG admission for the academic session 2026 to 2027. এতিয়া এখন ৰিভাইজ ৰুটিনখন হ'ল আপোনালোকে চাবলৈ পাইছে দ্য ৰিভাইজ ইউজি চিইউইটি এণ্ড নন চিইউইটি ফাইনেল স্পট এডমিশ্যন টাইম লাইন 2026 ইয়াত দিয়া আছে এক্টিভিটি কি এডমিশ্যন অফ এপ্লিকেণ্ট ছেকেণ্ড মেৰিট লিষ্ট এইটো 25 to 30 জুলাই এইটো হৈ গ'ল তাৰপিছত স্পট এডমিশ্যন ফৰ চিইউটি এপ্লিকেণ্টছ এইটো 31 জুলাইত হৈ গ'ল এতিয়া বৰ্তমান কি হৈছে আপোনালোকৰ যোনখিনি ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন ফৰ নন চিইউটি যোনে যোনে নন চিইউটি এপ্লিকেণ্টছ আছিলে তেওঁলোকে এতিয়া ধুনীয়াকে গৈ পেলাই এডমিশ্যন কৰিব পাৰিব কেতিয়া স্পট এডমিশ্যন এতিয়া 4 আগষ্ট বা 7 আগষ্ট মানে আজি 4 আগষ্ট 4, 5, 6, 7 4 দিনৰ কাৰণে খুলি দিছে orientation of first semester classes কেতিয়া হ'ব 10 আগষ্টৰ পৰা আৰু commencement of first semester classes কেতিয়া 11 আগষ্টৰ IDP কাৰণেও এখন নতুন টাইমলাইন উলিয়াইছে এইটো কি এডমিশ্যন অফ এপ্লিকেণ্ট ছেকেণ্ড NCET মেৰিট লিষ্টৰ 23 পৰা 27 জুলাই এইটো বৰ্তমান হৈ গ'ল কিন্তু আৰু এইটো যোনটো ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম মেৰিট লিষ্টৰ এইটো 22 পৰা 4 আগষ্ট এই যোনটো লেটাৰেল এণ্ট্ৰি আছে হা লেটাৰেল এডমিশ্যন যোনে লয় তেওঁলোকৰ কাৰণে আছে যে ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰেম চিলেকশ্যন কেতিয়া 27 জুলাই বা 4 আগষ্ট স্কুটিনি এপ্লিকেশ্যন 5 পৰা 6 এডমিশ্যন অফ লেটাৰ এণ্ট্ৰি 7 পৰা 8 আৰু কমেন্সমেন্ট অফ ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছেছ কেতিয়া 11 আগষ্টৰ পৰা আৰু ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোৰ এই ফোন নম্বৰত কণ্টেক্ট কৰিব পাৰে ধুনীয়াকে মই আপোনাক এপ্লাই কৰি দিম ঘৰতে বহি আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ পিজি কাৰণে মানে মাষ্টাৰ ডিগ্ৰীৰ কাৰণেও আছে যে এইটো ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন 24 পৰা 30 জুলাই কিন্তু গোটেইখিনি বাদ দিয়ক এতিয়া এইটো কি আহিল 1 পৰা 4 আগষ্ট স্কুটিনি এপ্লিকেশ্যন প্ৰিপাৰেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া 5 আগষ্ট প্ৰিপাৰেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট এইবোলে আকৌ 5 আগষ্ট এইটো আছে পাব্লিকেশ্যন এডমিশ্যন অফ ফাৰ্ষ্টৰ এইটো ফাৰ্ষ্ট মেৰিট লিষ্ট 6 পৰা 7 প্ৰিপাৰেশ্যন এণ্ড লকিং অফ ছেকেণ্ড মেৰিট লিষ্ট এইটো 8 আগষ্ট পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট এইটো 8 আগষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টৰ এইটো এডমিশ্যন কেতিয়া হ'ব 10 পৰা 11 আৰু স্পট এডমিশ্যন কেতিয়া হ'ব তেওঁলোকৰ 12 পৰা 14 আগষ্টত স্পট এডমিশ্যন হ'ব তাৰপিছতে সেইকাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মোক কণ্টেক্ট কৰিলে ধুনীয়াকে মই আপোনাক এপ্লাই কৰিম যদি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাম আৰু যদি ফেচবুকত চাই প্লিজ পেজটো ফ'ল' কৰিবা তেতিয়াহ'লে মই নিবজিত শইকীয়া চাইনিং অফ